আমি কেনেকৈ সুখী হ'ব পাৰোঁ আজি জানো আহকচোন। আমি তাৰ বাবে প্ৰথমতে জানিব লাগিব আমি সুখী হ'বৰ বাবে ইমানেই এচিভমেণ্টবোৰ আমি ডাঙৰ কৰি লওঁ যেন আমি সেইবোৰ পালেহে সুখী হ'ম। প্ৰকৃততে আমি দুখী হওঁ এই কাৰণেই যে আমি সদায় ভাবি লওঁ যে মোৰ বেংক বেলেঞ্চ বহুত থাকিব লাগিব, তেতিয়াহে মই সুখী হ'ম। মোৰ এটা সুন্দৰ ৰিলেশ্যনশ্বিপ থাকিব লাগিব, তেতিয়া মই সুখী হ'ম। বা নহ'লে মই বিচৰা ধৰণৰ এখন দামী গাড়ী বা মই বিচৰা ধৰণৰ জব, মোৰ এটা ডাঙৰ অট্টালিকা থাকিব লাগিব, তেতিয়াহে আমি সুখী হ'ম। আমি সুখী হোৱাৰ কাৰণবোৰ এইবোৰেই হয়। আমি কি হয় ইমান ডাঙৰ কৰি লওঁ এই সুখী হোৱাৰ কাৰণবোৰ। গতিকে আমি এইবোৰ যেতিয়া নাপাওঁ আৰু তেতিয়া আমি দুখী হৈ পৰোঁ। গতিকে আমি নিজক সুখী কৰাৰ কাৰণবোৰ সৰু সৰু এচিভমেণ্টৰ পৰা আৰম্ভ কৰিব লাগিব। সৰু সৰু সুখবোৰক লৈ যেতিয়া আমি আনন্দিত হ'ম, হেপী হৈ থাকিম, তেতিয়া আমাৰ এই বস্তুবিলাক লাহে লাহে এনেকৈ অহাটো আৰম্ভ কৰিব। আমি নিজক কেতিয়াবা দুখী কৰাৰ কাৰণে সৰু সৰু কাৰণতেই আমি দুখী হৈ যাওঁ। কোনোবাই আমাক কিবা এটা কথা কৈ দিলে আমি হয়তো, বা কোনোবাই আমাক বেয়াকৈ কিবা এটা কৰিলে আমি ছমাহ এবছৰ দিন ধৰি সেই কথাটোতেই লৈ আমি গোটেই জীৱনটো আমি দুখী কৰি পেলাওঁ। গতিকে নিজকে সুখী কৰাৰ কাৰণবোৰ সৰু সৰু কৰি লওক, আৰু যাতে আপোনাক কোনেও দুখী কৰিব নোৱাৰে তাৰ কাৰণবোৰ ডাঙৰ কৰি লওক। ডাঙৰ কৰি লওক মানে এইটো যে আপোনাক কোনোবাই যি সেই কথা ক'লেও আপুনি যেন দুখীয়ে নহয়, যে কোনেও মোক হাৰ্ট কৰিব নোৱাৰে, এনেকৈ দৃঢ় কৰি লওক আপুনি। আৰু সুখী হোৱাৰ কাৰণবোৰ সৰু সৰু এচিভমেণ্টক লৈ সুখী হ'বলৈ লওক। তেতিয়া আপোনাৰ জীৱনত ডাঙৰ ডাঙৰ এচিভমেণ্টবোৰ এনেই আহিব, কিন্তু তাৰ লগতে আমি কৰ্মও কৰিব লাগিব। আপোনাৰ সেই এচিভমেণ্ট বা ড্ৰিমছবোৰ পাবলৈ হ'লে বা আপুনি লাইফত সুখী হ'বলৈ হ'লে আপুনি কৰ্মও কৰিব লাগিব। ঠিক তেনেদৰে আগুৱাই যাওক আৰু সৰু সৰু সুখবোৰক লৈ আপোনালোকে হেপী হ'বলৈ আৰম্ভ কৰক। আপোনাৰ হয়তো বেংক বেলেঞ্চ নাই, বহুতো বেংক বেলেঞ্চ নাথাকিব পাৰে, কিন্তু আপুনিতো খাই বৈ জীয়াই আছে। আপুনি নিজৰ ঘৰখনততো ৰ'দ বৰষুণ নোপোৱাকৈ শুই আছে বা জীৱন নিৰ্বাহ কৰি আছে। আপোনাৰ ঘৰখন সুন্দৰভাৱে চলি আছে, এসাঁজ লঘোণে থাকিবলগীয়া হোৱা নাই। এই এনেকুৱা সৰু সৰু কথাবোৰত আপোনালোকে প্ৰথমতে সুখী হ'বলৈ লওক। সুখী হোৱাৰ কাৰণবোৰ এনেকৈ সৰু সৰু কৰি লওক, সৰু সৰু কথাত সুখী হ'বলৈ লওক। আৰু আপোনালোকক কোনোবাই দুখী কৰা কাৰণবোৰ ইমানেই ডাঙৰ কৰি লওক যাতে আপোনালোকক কোনেও যি টি কথা এটা ক'লেই আপোনালোক যাতে দুখী হ'ব নোৱাৰে, যাতে মোক কোনেও এই কথাটোৰ কাৰণে মোৰ দুখী কৰিব নোৱাৰে। কি হয়, কোনোবাই কিবা এটা ক'লে আমাৰ মুড অফ হৈ যায়, আমি দুখী হৈ পৰোঁ। গতিকে আনে যাতে আমাক দুখী কৰিব নোৱাৰে তাৰ কাৰণবোৰ ডাঙৰ কৰি লওক, আৰু নিজক সুখী কৰি ৰখাৰ কাৰণবোৰ সৰু সৰু কৰি লওক। যেতিয়াই সৰু সৰু এচিভমেণ্টৰ সুখত আপোনালোকে সুখী হ'ব, তেতিয়া আপোনালোকলৈ ডাঙৰ ডাঙৰ এচিভমেণ্টবোৰ এনেই আপোনালোকৰ লাইফত দেখা দিব। থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।